তেজপুৰ বৰঘাটটো কুখ্যাত ঘাটলৈ পৰিণত কৰা হৈছে। তেজপুৰ বৰঘাটত এনেকুৱা কোনো ধৰণৰ অবৈধ কাম নোহোৱা বাকী নাই। তাৰ কাৰণ হ'ল ছেক্ৰেটাৰী আৰু গামবুঢ়া। মোৰ দেউতাকৰ 292 দাগ নম্বৰ মাটি, যিখন মাটি মোৰ দেউতাৰ কবৰস্থান, মোৰ দেউতাৰ দেউতাকৰ কবৰস্থান, সেই মাটিখন 292 দাগ নম্বৰৰ মাটি। দেউতা ঢুকাই যায় 2009। 2009ৰ পৰা 2023 চনলৈকে মোৰ ওপৰত অবৈধ টৰ্চাৰ, অবৈধ মাৰপিট, মোৰ ঘৰত লুটপাট কৰা হয়। আৰু কোনোবা যদি সাক্ষী দিবলৈ যায় চবকে দম দিয়া হয়। যোনেই সাক্ষী দিব যাবি তাৰেই অৱস্থা ইয়াৰ নিচিনা কৰি দিব। সেইকাৰণে বৰঘাটৰ মানুহ কোনোৱেও মোৰ ৰোধে হৈ সাক্ষী দিবলৈ নাহে, কাৰণ সিহঁতৰ ওপৰত অত্যাচাৰ টৰ্চাৰ চলোৱা হ'ব। গতিকে মই গোপন সাক্ষী আছে মোৰ তাত। মোৰ লগত যি ধৰণে টৰ্চাৰ আৰু অত্যাচাৰ চলোৱা হয়, সিহঁতৰ টৰ্চাৰ আৰু অত্যাচাৰ মই মোবাইলত অন ৰেকৰ্ডিং কৰা ৰাখা হয়। কিন্তু মোৰ মোবাইল একটে 5খন মোবাইল মোৰ হাতৰ পৰা, কেতিয়াবা মোৰ ঘৰৰ পৰা, কেতিয়াবা বৰঘাট আৰক্ষীৰ সন্মুখৰ পৰা, কেতিয়াবা পৰুৱা আৰক্ষীৰ সন্মুখৰ পৰা মোৰ হাতৰ পৰা মোবাইল থপৰিয়াই লৈ যোৱা হয়। কাৰণ ফুল এভিডেন্স, যি এভিডেন্সৰ জৰিয়তে সিহঁতে নন এভেইলেবল এৰেষ্ট হ'ব। গতিকে বৰঘাটৰ ছেক্ৰেটাৰী আৰু গামবুঢ়া মোৰ দেউতাৰ 292 দাগ নম্বৰ মাটিৰ পৰা নজৰুল আহিজুলে ইহঁতক লৈ, গামবুঢ়া ছেক্ৰেটাৰীক লৈ আৰু নুৰুলক লৈ 2009ৰ পৰা 2023লৈকে মই বৰঘাট আৰক্ষীত 162টা কেছ কৰি মই কোনো ন্যায় পোৱা নাই। 162টা কেছ মানে অনলি মাৰপিটৰ কেছ। বৰঘাট আৰক্ষী আচলতে নুৰুলৰ পৰা আৰু গামবুঢ়া ছেক্ৰেটাৰী ইহঁতে গৈ বৰঘাট আৰক্ষীত টকা আৰু সন্ধিয়া মদৰ পেটি দি মোৰ কেছ ৰখাই থয় আৰু মোক অবৈধভাৱে